আজি এনেকুৱা এখন চিনেমা চালো যিখন চিনেমাই ডাৰ্ক থ্ৰিলাৰ মিস্ট্ৰিকি শিকাই দিছিলে। মই চাই দিলো দৃশ্যম 3, মানে বলিউডৰ নহয় দেশখনৰ যি মোহনলালৰ আছিলে দৃশ্যম 3 আহি গ'ল। এতিয়া বলিউডেও বনাই আছে, আপোনালোকে পায়ে যাব। দৃশ্যম 3 মই চাই দিলো কেনেকুৱা হৈছে এখন চিনেমা, 1, 2 খনৰ লগত ৰিলেট হয় নে এক্সট্ৰা হয়, ঠিক আছে, বা তাৰ কাহিনীটো কেনেকে কন্টিনিউ হৈ পেলাই কি দেখাবলৈ গৈছে। মই সেইখন চিনেমা চাই দিলো, বহুত ইচ্ছুক আছিলো। আজি বহুত দিনৰ আগতে ৰিলিজ হৈ গৈছিলে, কিন্তু চিনেমাখন মালায়ালামত দিছিলে, হিন্দীত অহা নাছিলে। ফাইনেলি এতিয়া হিন্দীত আহি গ'ল চিনেমাখন, আৰু মই চাই দিলো জিতু যোশীৰ দ্বাৰা এইখন চিনেমা ডাইৰেকশ্যন কৰিছে। তো সঁচা কথা ক'বলৈ গ'লে চিনেমাখন একদম ইনভেষ্টিগেশ্যনৰ পাছৰ পৰাই কণ্টিনিউ কৰিছে, যি নেকি আমাক প্ৰথমতে সেই 1 আৰু 2 ক্লিপ কেইটামান দেখুৱাই পেলাই আমাক ৰিমাইণ্ডাৰ দিয়া হয় যে চিনেমাখন আগৰ দুখন চিনেমাত কি হৈছিলে। এই 3 নম্বৰ চিনেমাখনত আমাক দেখুওৱা যায় যে সি মানে সেই মাৰ্ডাৰ মিস্ট্ৰিৰ পৰা অলপ আঁতৰি, সেই ইনভেষ্টিগেশ্যনৰ পৰা আঁতৰি সি নিজৰ লাইফটো ভালকে ৱেল ছেটেল কৰিব বিচাৰি থাকে, যি নেকি তাৰ ফেমিলি থাকে। ছোৱালীকেইজনী বহুত ডাঙৰ হৈ যায় আৰু এতিয়া ছোৱালীৰ বিয়াৰ চিন্তাও আহি পৰে, আৰু সেই বিয়াৰ মাজত কেনেকে সিহঁতি বিয়াৰ প্ৰস্তুতি চলাই থকাৰ মাজত কেনেকে সেই আকৌ পুৰণা কেছটো ৰিঅপেন হৈ পেলাই সেই ফেমিলিটো হেৰেছ হ'ব লগা হয়। চিনেমাখন চালে ভালদৰে গম পাই যাব তাৰ মাজতে কেনেকে ছাছপেন্স থ্ৰিল আৰু মিস্ট্ৰি ক্ৰিয়েট কৰি আমাক লাষ্টলৈকে গ্ৰিপ কৰিব পাৰিছে এইখন চিনেমাই। আপোনালোকে শেষলৈ চালে ভালদৰে গম পাব। মই পাৰ্চনেলি দৃশ্যম হিচাপে যদি চাবলৈ যোৱা হয়, 1 খনটো একদম ফেণ্টাষ্টিক আছিলে, একদম আনবিলিভেবল ছাছপেন্স, যি নেকি বলিউডে কপি কৰি বহুত বেছি মাষ্টাৰপিচ নাম খ্যাত কৰিছিলে, ঠিক আছে। তো 1 নম্বৰ 2 নম্বৰখন মই ভাল পাইছিলো, 3 নম্বৰখন মই ভালেই পাইছো, কিন্তু যদি মই কম্পেয়াৰ কৰো 3 নম্বৰখনক কিন্তু মই 2-3 খনতকে বহুত বেছি ভাল নাপালো, ঠিক আছে। লাষ্টৰ যি ক্লাইমেক্স আছিলে, ক্লাইমেক্সৰ 15-20 মিনিটৰ আগৰ পৰা চিনেমাখন বহুত বেছি ভাল হৈ যায়। তো ইয়াতে হিনটো অকমান এৰিছে যে 4 নম্বৰ পাৰ্টটো মেবি আহিব পাৰে, কিন্তু অকনমান টানি টানি ইমান দীঘলীয়া কৰিছে। তো জিতু যোশীফে আৰু কিমান দীঘলীয়া কৰিব পাৰে এইখন চিনেমা 4 নম্বৰ আহিলেহে আমি গম পাম। যদি আপোনালোকে দৃশ্যম 3 খন নাই চোৱা, আপোনালোকে চাব পাৰে। আপোনালোকে একদম নো বাকৱাছ, একদম চিৰিয়াছ টাইপ মুভি হয়, ক্ৰাইম ইনভেষ্টিগেশ্যনৰ মুভি হয়, যি নেকি আপুনি ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়া ইয়াত অলপ কম দেখিব বাকী দুখনতকে। তো কেনেকে পুৰণা কেছটো ৰিঅপেন হৈ পেলাই তাৰ ফেমিলিৰ ওপৰত আকৌ এটেক কৰিব বিচাৰে, আকৌ মোহনলালে বচাব পাৰে নে নোৱাৰে, ক্লাইমেক্সত কি আমাক এনেকুৱা টুইষ্ট দিয়ে যি নেকি আমি 4 নম্বৰৰ কাৰণে ৱেইট কৰিব লাগিব। সেইবোৰ গোটেইবোৰ যদি কাহিনী আপোনালোকে জানিব বিচাৰে, আপোনালোকে দৃশ্যম 3 খন কিন্তু চাব পাৰে। মই পাৰ্চনেলি দৃশ্যম 3 চাই ইমান বেয়া পোৱা নাই, ভালেই পাইছো, কিন্তু অকনমান ক'ৰবাত শ্ল' টাইপ ফিল হয়। কিন্তু তথাপিও তাৰ চিনেমাৰ যি চিনেমেটোগ্ৰাফি, তাৰ যি প্ৰেজেন্টেশ্যন, ডায়লগ ডেলিভাৰী, যি ৰাইটিং স্কিল, সেইবোৰে আমাক আমনি নকৰে। আৰু ভাই মোহনলালৰ যি এক্টিং, অ' মাই গড, মানে মোহনলাল যেতিয়া স্ক্ৰীণত আহিব মানে চিনেমাখন কিবা ভাল লাগি থাকে, তেনেকুৱা নিচিনা হৈ থাকে। তো মই পাৰ্চনেলি চিনেমাখন চাই ভাল পালো। আপোনালোকে যদি চিনেমাখন চালে তো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে আপোনালোকে কেনেকুৱা পালে। তো লগ পাইছো নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।